নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজি নতুন এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈ যাম তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ। মন্দিৰলৈ যাম বুলি আজি একো প্লেনিঙেই নাছিলে, সেয়েহে ভিডিঅ'টো দীঘল নকৰি চুটিকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এতিয়া গাড়ীখন ছাইডতে পাৰ্ক কৰি দোকানৰ পৰা মাটি চাকি ধূপ আদি তাত জ্বলাবলৈ লৈ ল'লোঁ। আপোনালোকো হয়তো কোনে কোনে আগত টিলিঙা মন্দিৰ গৈছে এবাৰ কমেণ্ট কৰিব। আৰু মোৰতো ফাৰ্ষ্ট টাইম, সেইবাবে ইমান আইডিয়াও নাই। আৰু এয়া হ'ল টিলিঙা মন্দিৰৰ গেটখন। আৰু ৰাস্তাটোৰ দুয়োফালে ইমানেই দোকান যে গাড়ী ৰাখিবলৈও ঠাই নাই, সেয়েহে গেটৰ মুখত অলপ ভিৰটো বেছি হ'ল। আৰু এতিয়া মন্দিৰত সোমাই দেখিলোঁ মানুহবিলাক ধূপ চাকি জ্বলাবৰ বাবে লাইন পাতি আছে। আৰু আমিও মাটি চাকি জ্বলাবৰ বাবে তেওঁলোকৰ সৈতে লাইন পাতিলোঁ। আৰু এতিয়া এনেকৈ ভিডিঅ'টো কৰি যাম, আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব। আৰু এয়া হ'ল আমাৰ ছাৰ আৰু এয়া বাইদেউ। আচলতে তেওঁলোকে মোক লগ ধৰিলে, কাৰণ বাইদেউ আৰু ছোৱালীজনী আহিছিল কোৱাৰ্টাৰলৈ, সেইবাবে ছাৰে ক'লে টিলিঙা মন্দিৰ ফুৰাই হওঁ। আৰু হঠাৎ তেনেকৈ আমি অফিচৰ পৰা টিলিঙা মন্দিৰ ফুৰিবলৈ গ'লোঁ। সঁচাকৈ টিলিঙা মন্দিৰত গোটেই টিলিঙাই হৈ আছে। এয়া চাওক কিমান টিলিঙা, আৰু এইখিনি পেলাই থোৱা টিলিঙা, মানে মানুহে বন্ধা টিলিঙাবিলাকেই লাষ্টত তাত পুৰণা হ'লে চব তাতে ৰাখি থৈ দিছে। আৰু এতিয়া ময়ো আহিলোঁ, চাকি গছ জ্বলাই ল'লোঁ, ধূপ আৰু চাকি ইয়াতে জ্বলালোঁ। আৰু তাৰপিছত এতিয়া এই পূজাৰীজনৰ ওচৰলৈ যাম। আৰু লাইনবিলাক দেখিছে নহয়, আৰু সেয়াই হ'ল পূজাৰীজন, তেওঁ তাতে পূজা কৰি দিয়ে। আৰু এই ইয়াত সকলোৱে ৰছী বান্ধে, ইয়াত বোলে ৰছী বান্ধিলে মনৰ আশা পূৰণ হয়। আৰু এতিয়া বাইদেউ আৰু বাইদেউ ছোৱালীজনীয়ে টিলিঙা বান্ধিছে, কাৰণ তেওঁলোকৰ মনত কিবা এটা আশা লৈ আহিছে, সেইবাবে মনৰ আশা পূৰণ হ'বলৈ তেওঁলোকেও টিলিঙা এটা বান্ধিলে। আৰু এতিয়া ঠিক তেনেকৈ মনৰ আশা পূৰণ হ'বলৈ এই খুঁটাটোত বোলে ৰছীডাল বান্ধিলে মনৰ আশা পূৰণ হয়। ঠিক তেনেকৈ এতিয়া ছাৰহঁতে বান্ধিলে, আৰু ময়ো বান্ধিম অলপ পিছতেই। আৰু ময়ো এনেকৈ মনৰ আশা পূৰণ হ'বলৈ বাবে খুঁটাটোত ৰছীডাল কেইবাপাকো বান্ধিলোঁ। আৰু ছাৰে এতিয়া মন্দিৰৰ বাহিৰত থকা অসহায় ককা আইতাহঁতক মাইনা হতুৱাই দক্ষিণা হিচাপে কিবা কিবি দিলে। আৰু এইবিলাক চাওকচোন কিমান ডাঙৰ ডাঙৰ টিলিঙা, বছৰ বছৰ ধৰি ইয়াতে তেওঁলোকে